হাজোৰ টাঙনমাৰীত খিলঞ্জীয়া লোকৰ ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসন আছু বামুন্দিৰ যুৱশক্তিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হাজোৰ টাঙনমাৰীত খিলঞ্জীয়াৰ ভূমিত অবৈধ নামজাৰিৰে ভূমি দখল কৰাৰ অভিসন্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু আৰু বামুন্দিৰ যুৱশক্তিৰ নেতৃত্বই কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত টাঙনমাৰীত খিলঞ্জীয়াৰ ভূমিত সন্দেহজনক নাগৰিকে অবৈধ নামজাৰি কৰি অহাৰ অভিযোগ আছুৰ লগতে যুৱশক্তিৰ ইফালে আছু আৰু বামুন্দিৰ যুৱশক্তিৰ সদস্যসকলৰ অভিযোগ অনুসৰি বামুন্দিৰ যোগেন কলিতাৰ পৰিয়ালৰ লোকৰ ভূমিত সন্দেহজনক লোকে জালিয়তিৰে ভূমি নামজাৰি কৰি নিজৰ দখল অনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাঙনমাৰীত সন্দেহজনক লোকে খিলঞ্জীয়াৰ ভূমি অবৈধ দখল কৰাৰ সন্দৰ্ভত গাঁও প্ৰধান হাজো ৰাজহ চক্ৰৰ মণ্ডল কাননগো জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলিছে আছু আৰু বামুন্দিৰ যুৱশক্তিৰ সদস্যসকলে টাঙনমাৰীত আছু আৰু বামুন্দিৰ যুৱশক্তিৰ সদস্যসকলে সন্দেহজনক লোকে জালিয়তিৰে ভূমি নামজাৰি কৰাৰ বিৰুদ্ধে মিয়াৰ আগ্ৰাসন বন্ধ কৰক খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াৰ হাতত সুৰক্ষিত কৰক মাটিৰ দালাল হুচিয়াৰ আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে হয় আমি কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজহ চক্ৰৰ 1 নং খোৱানচা লাটৰ যি 42 নং 11 নং পাট্টাৰ যি মাটি আমাৰ মাটিৰ ব্যক্তিৰ নামত হৈ আছে সেই মাটিখন আমাৰ অবৈধভাৱে আহি কিছু সন্দেহযুক্ত লোকে মানে কেতিয়াও দখল কৰিছে আৰু নিজৰ মইমতালিত তেওঁলোকে পোষ্ট পুতিছে সীমা নিৰ্ধাৰণ নকৰাকৈ আৰু কোনো সীমা নিৰ্ধাৰণ কৰাৰ কোনো সময়ত কোনো আমাৰ চৰকাৰী বিষয়া বা গাঁওবুঢ়া সমিতি উপস্থিত নাছিল আমি এই কথা গম পাইছোঁ আৰু এই কথা গম পাই আমি ছাত্ৰ সন্থা আমি আহিছোঁ আৰু ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি পূৰ্বৰ পৰাই দাবী জনাই আহিছোঁ যে আমি এই বিষয়ে আমি কিছুদিন আগতে আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিল আমি এক দোকানৰ গীৰ্জা ৰিজাৰ্ভ সন্দৰ্ভত আদি কৰি আমাৰ যি দোকানীয়া পাম আছে গেজিং ৰিজাৰ্ভ আছে গেজিং ৰিজাৰ্ভ আমি উচ্ছেদ এইটো এটা নতুন কথা নহয় আমাৰ বহুদিন ধৰি আমাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত এই টাঙনমাৰী গাঁওখনত আমাৰ বামুন্দিৰ যিসকল খিলঞ্জীয়া কৃষকসকল খিলঞ্জীয়া লোক আছে এইসকলৰ মাটি এছাম আগ্ৰাসনী মিয়াই দখল কৰিছে আৰু এইটো নতুন কথা নহয় আমি বহুদিন আগৰ পৰা দাবী উত্থাপন কৰি আছোঁ যে আমাক খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে কিন্তু এই বিষয়ত এতিয়ালৈ আমি চৰকাৰ দ্বাৰা প্ৰশাসন আমাক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু আমি ভাবোঁ যে আজি এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মূল কাৰণ হ'ল আমাৰ হাজো ৰাজহ চক্ৰৰ যিসকল মণ্ডল কাননগো বিষয়া আছে তেখেতসকলৰ কাৰণে আজি আমি শংকাত ভুগিবলগীয়া হৈছে কাৰণ আমাৰ মাটি কেনেকৈ মেয়াৰ নামত নামজাৰি হ'ব পাৰে আমি সেই প্ৰশ্নটো আমি সদায় কৰি আহিছোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে আমাৰ যি খিলঞ্জীয়া হয় আজি এইবিলাক আমি আহি উঠাই দিলোঁ মানে সিহঁতে নিজৰ মানে দমত পোষ্ট পুতিছিলে আৰু সেইকেইটা আমি আহি কিনে স্থানীয় ৰাইজে আহি কিনে উঠাই দিয়া হ'ল বামুন্দি ৰাইজলৈ সমাজ জ্বলাই আহিছোঁ আহি কিনে মানে আমি নিজত অলৰেডি আমাৰ 66ৰ পৰা এই মাটিখিনি আমাৰ দখলত আছে অলৰেডি খেতি কৰি থকা হৈছে ইয়াতে 7 বিঘা 4 কঠা মান হ'ব আৰু যোগেন কলিতাৰ নামত নামজাৰি হৈ আছিলে অলৰেডি এইটো 66তে আছিলে এই মাটিখিনি 1 নং সমানচা টাঙনমাৰী 1 নং সমানচাহৰ লাটৰ হয় ইয়াৰ পূৰ্বে অসমীয়াৰ ভূমি আগৰ পৰা এই মানে এই অসমীয়াৰ ভূমি হস্তান্তৰ কৰি থকা দেখা গৈছে বহুত আগৰ পৰাই কৰিছে এই হেৰিখিনি এই আৰু ইয়াতে এটা দালাল চক্ৰ জড়িত আছে গম পোৱা মতে মানে মাটিবিলাকৰ নিজৰ নামত কৰি লয় হয় আজি আমি যেতিয়া মানে ষ্টপ কৰিছে না হয় আজি মানে আমি অহাৰ পিছত সিহঁতে কাজিয়া কৰাৰ মানে হেৰি কৰিছিলে বহুত বিতণ্ড হ'ল তাৰে মাজতে লাষ্টত আমি পোষ্টখিনি উঠাই দিয়া হ'ল এইখিনি এতিয়া আমি খেতি কৰিম আগৰ দৰে যেনেকৈ নিজৰ মইমতালিৰে কৰিছে আৰু সিহঁতে মানে কাজিয়া কৰাৰ চেষ্টা কৰে বাধ্য হ'ল অৱশেষত আমাৰ মানে যেতিয়া স্থানীয় যুৱকখিনি ওলাই আহিলোঁ আমি খেতি কৰিম আমি সৰিয়হ খেতি কৰিম ইয়াতে জালিয়াতিৰ লগত জড়িত লোকসকলৰ কি বিচাৰিম সেইবিলাকো মানে জালিয়াতিৰ লগত যিবিলাক দালাল চক্ৰটো জড়িত আছে সেইবিলাক মানে প্ৰশাসনে মানে বিচাৰি কিনে উচিত তদন্ত কৰি শাস্তি দিব লাগে সেইটোৱে আৰু আজি প্ৰমাণিত হৈ গৈছে ৰাইজ ওলাই অহাৰ কাৰণে বহুত জালিয়াতি চহী কৰি কিনে মানে বহুত দিয়া কৰি আছে ইয়াতে বহুত জালিয়াতি চহী কৰি কিনে মানে বহুত আগ্ৰাসন কৰি আছে ইয়াতে কিছুমান মণ্ডলো জড়িত আছে এই ঘটনা এতিয়া নহয় নাই এতিয়া নহয় বহুত আগৰ পৰা চলি আছে কাৰণ এইটো বহুত বছৰৰ পৰা ইয়াতে ইয়াৰ আগ্ৰাসন চলিছে আৰু এইটো প্ৰায় ইয়াৰ কৰা দেখা গৈছে কিন্তু ইয়াতে কোনো চৰকাৰৰ প্ৰশাসনে কোনো সিদ্ধান্ত লোৱা নাই
এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাম যে আমাৰ এইফালে অলপমান মানে কামৰূপ জিলাৰ এইখিনিত অলপমান ম্যাদ গ্ৰহণ দৰৱ কৰিব লাগে ৰোধ কৰিব লাগে আপোনালোকৰ ম্যাদী ভূমি ম্যাদী ভূমি